মোকালমোৱাত আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস পালন 18 ডিচেম্বৰ আজি আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস উপলক্ষে CPIM কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে CPIM নলবাৰী জিলা সমিতিয়ে মোকালমোৱাত উদযাপন কৰে আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস। CPIMৰ নেতা কৰ্মীসকলে আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস উপলক্ষে মোকালমোৱাত এটি প্ৰতিবাদী সমদল উলিয়ায়। মোকালমোৱা নাৰায়ণপুৰৰ পৰা আৰম্ভ কৰি প্ৰতিবাদী সমদলটি মোকালমোৱাৰ মাজমজিয়াৰে আহি মোকালমোৱাৰ ৰাজহুৱা মঞ্চত অন্ত পেলায়। প্ৰতিবাদী সমদলটিত সংখ্যালঘুৰ মৌলিক অধিকাৰ ৰক্ষা কৰক, কৃষি আইন বাতিল কৰক, মোদী চৰকাৰ হাই হাই ধ্বনি প্ৰদান কৰে CPIMৰ নেতাকৰ্মীসকলে। CPIM নলবাৰী জিলাৰ সম্পাদক কমৰেড উমেশ দত্তকে ধৰি নলবাৰী জিলা সমিতিৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰাৰ লগতে পশ্চিম বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ শতাধিক CPIMৰ নেতা কৰ্মীসকলে প্ৰতিবাদী সমদলটিত অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সংখ্যালঘু অধিকাৰ দিৱস আমি ভাৰতবৰ্ষত CPIM পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে গোটেই দেশত আজি সংখ্যালঘু অধিকাৰ দিৱস আমি পালন কৰিছোঁ আৰু ৰাইজক সজাগ কৰিব বিচাৰিছোঁ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ নাইবা অসম চৰকাৰে সংখ্যালঘুৰ ওপৰত যি ধৰণে আক্ৰমণ সংঘটিত কৰিছে সেই সংখ্যালঘুসকলক ৰক্ষা, সংখ্যালঘুসকলৰ শিক্ষা দীক্ষা খেতি কৰ্ম সকলোতে যে অধিকাৰ খৰ্ব তাক যাতে ৰক্ষা কৰিব পাৰি তাৰ কাৰণে জনসাধাৰণৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি আহ্বান ৰাখিছোঁ। ইতিমধ্যে কেন্দ্ৰৰ চৰকাৰখনে নাইবা অসমৰো সৰ্বাংগসনোৱাল চৰকাৰে জাতি মাতি ভেটিৰ কথা কৈ সম্পূৰ্ণক্ৰমে জাতিক বিক্ৰী কৰি, দেশখনক বিক্ৰী কৰি, ৰাজ্যক বিক্ৰী কৰি মাথোন কৰ্পৰেটৰ হাতৰ পুতলাকে ৰূপান্তৰ ঘটিছে। দৌলাহালৰ পৰা সুবৰ্ণা বৈশ্যৰ ৰিপৰ্ট, দৈনিক টাইম।